দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ধূলিচ্যাট হ'ব পাৰে বিজেপি। কংগ্ৰেছৰ মহাজোঁট আৰু দলীয় প্ৰাৰ্থিত্বৰ সংঘাতৰ ফলত পানীত হাঁহ নচৰা অৱস্থা বিজেপিৰ। মোদী, অমিত শ্বাহ অথবা আন কোনো অংকই ৰক্ষা কৰিব নোৱাৰিব বিজেপিক। বৰাক, বিটিচি আৰু মধ্য অসমত হাহাকাৰ এতিয়া বিজেপিৰ। দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ৰাজ্যৰ ৩৯টা সমষ্টিত। ইয়াৰে ২-১ সমষ্টিৰ বাদে প্ৰায় ৩০টাতকৈ অধিক সমষ্টিত সংকটৰ সন্মুখীন শাসকীয় দলৰ প্ৰাৰ্থীসকল। দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব লগা মধ্য আৰু নামনিৰ 10টা সমষ্টিত বিজেপি এইবাৰ বিপদত পৰিছে কংগ্ৰেছ মহাজোঁট আৰু নিজৰে মাজত সৃষ্টি হোৱা প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবে। ইয়াৰে লামডিং, ৰহা, নগাঁও, মঙলদৈ আৰু বোকাজান সমষ্টিত বিজেপিক জুৰুলা কৰিছে কংগ্ৰেছ AIUDFৰ মহামিলনে। ২০১৬ চনৰ নিৰ্বাচনত লামডিঙত বিজেপিয়ে লাভ কৰিছিল ৪৬.০৫%, কিন্তু কংগ্ৰেছ AIUDFে লাভ কৰা সন্মিলিত ভোটৰ পৰিমাণ আছিল ৫১.৮৫%। নগাঁৱত ৰূপক শৰ্মাই বিগত নিৰ্বাচনত লাভ কৰিছিল ৪৭.৪৩% ভোট। বিপৰীতে কংগ্ৰেছ আৰু AIUDFৰ সন্মিলিত ভোটৰ পৰিমাণ আছিল ৫০.৮২%। ৰহা সমষ্টিত বিজেপিয়ে লাভ কৰিছিল ৪৭.৬০% ভোট, কিন্তু কংগ্ৰেছ আৰু AIUDFে মিলি লাভ কৰিছিল ৫১.১৩%। মঙলদৈ সমষ্টিত গুৰুজ্যোতি দাসে লাভ কৰিছিল ৪১.৩১% ভোট, কিন্তু কংগ্ৰেছ আৰু AIUDFে লাভ কৰা মুঠ ভোটৰ পৰিমাণ আছিল ৫৬.১৫%। বোকাজানত বিজেপিয়ে লাভ কৰিছিল ৩৭.৪৯% ভোট, কিন্তু কংগ্ৰেছ আৰু AIUDFৰ ভোটৰ পৰিমাণ আছিল ৫৬.৭৫%। সেই অনুসৰি এইবাৰ এই ৫টা সমষ্টি হেৰুৱাব পাৰে বিজেপিয়ে। অন্যহাতে কমলপুৰ, চিপাঝাৰ, নলবাৰী, বৰহমপুৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে সংকটত পেলাইছে বিজেপিক। নলবাৰীত প্ৰাৰ্থিত্বৰ পৰা অশোক শৰ্মা বঞ্চিত, চিপাঝাৰত বিতৰ্কিত পৰমানন্দ ৰাজবংশীৰ প্ৰাৰ্থিত্ব, কমলপুৰত অগপ বঞ্চিত আৰু বৰহমপুৰ সমষ্টিত প্ৰফুল্ল কুমাৰ মহন্তক ওফৰাই জিতু গোস্বামীক প্ৰাৰ্থিত্ব প্ৰদানে সমষ্টিসমূহত ব্যাপক সমস্যাত পেলাইছে বিজেপিক। অন্যহাতে হিমন্ত বাহিনীৰ আন এক সদস্য এইবাৰ চৰম সংকটৰ সন্মুখীন জাগিৰোড সমষ্টিত। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত ৫৪% ভোট লাভ কৰি বিজয় সাব্যস্ত কৰা পীযুষ হাজৰিকাক এইবাৰ বিপদত পেলাইছে অসম চৰকাৰৰ এজন প্ৰাক্তন মন্ত্ৰীয়ে। নাম তেখেতৰ বুবুল দাস। অসম চৰকাৰৰ মীন বিভাগৰ প্ৰাক্তন মন্ত্ৰীজন অসম গণ পৰিষদ দলৰ পৰা ৩বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল জাগিৰোড সমষ্টিৰ পৰা। ১৯৯১ চনত ২৪,০৮০, ১৯৯৬ চনত ৪২,২৭২ আৰু ২০০১ চনত ৫৩,৬৫২টা ভোট লাভ কৰি বিজয় সাব্যস্ত হৈছিল বুবুল দাস। ২০০৬ চনত কংগ্ৰেছ প্ৰাৰ্থী বিবেকানন্দ দালাইৰ হাতত বুবুল দাসৰ পৰাজয়ৰ আঁৰত আছিল অগপৰ বিভাজন আৰু অগপ প্ৰগতিশীলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান। ২০১১ চনত অসম গণ পৰিষদৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰি কংগ্ৰেছৰ হাতত পুনৰ পৰাজিত হৈছিল বুবুল দাস। তৎসত্বেও ৩৩,২১১ ভোট লাভ কৰিছিল বুবুল দাসে। ২০১৬ চনৰ নিৰ্বাচনত অগপ বিজেপিৰ মিত্ৰতাৰ হেতু প্ৰাৰ্থিত্ব প্ৰদান কৰিব পৰা নাছিল বুবুল দাসে। বিজেপিৰ হৈ জাগিৰোড সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছিল পীযুষ হাজৰিকাই। ২০১৬ চনৰ নিৰ্বাচনত পীযুষ হাজৰিকাৰ বিজয়ৰ আঁৰত আছিল সমষ্টিটোত অগপ আৰু বুবুল দাসৰ ব্যাপক জনপ্ৰিয়তা। বুবুল দাস আৰু আগত বিশাল জনপ্ৰিয়তাৰ সহায়ত মুঠ ৫৪% ভোট লাভ কৰি বিজয়ী হৈছিল পীযুষ হাজৰিকা। ২০১৯ চনত বুবুল হাজৰিকাই কংগ্ৰেছত যোগদান কৰিছিল যদিও শেহতীয়াকৈ অসম জাতীয় পৰিষদত যোগদান কৰিলে বুবুল দাসে। এতিয়া পীযুষ হাজৰিকাৰ মূল প্ৰতিদ্বন্দ্বী বুবুল দাস। অন্যহাতে বৰাকৰ ১৫টা সমষ্টিৰ ১২টা সমষ্টিত এইবাৰ সংকটৰ সন্মুখীন বিজেপি। বৰাকত মুঠ বিধানসভাৰ আসন ১৫খন। ইয়াৰে ৮খন আসন বৰ্তমান বিজেপিৰ দখলত, কিন্তু বিজেপিৰ দখলত থকা এই ৮খন আসনৰ ৫খন আসনতেই এতিয়া জিকাৰ সমীকৰণ নাই বিজেপিৰ। সমষ্টি ১ পথাৰকান্দি। ২০১৬ চনৰ নিৰ্বাচনত পথাৰকান্দি সমষ্টিত ৩৭% ভোট লাভ কৰি বিজয়ী হৈছিল বিজেপি, কিন্তু সেই একেটা নিৰ্বাচনত কংগ্ৰেছ আৰু AIUDFে সন্মিলিতভাৱে লাভ কৰিছিল সৰ্বমুঠ ৫৬% ভোট। সমষ্টি ২ সোণাই। ২০১৬ চনৰ নিৰ্বাচনত সোণাই সমষ্টিত ৩৫.৮৩% ভোট লাভ কৰি বিজয়ী হৈছিল বিজেপি, কিন্তু কংগ্ৰেছ আৰু AIUDFে সন্মিলিতভাৱে লাভ কৰিছিল প্ৰায় ৫৫% ভোট। সমষ্টি ৩ কাটিগড়। বিগত নিৰ্বাচনত এই সমষ্টিত ৪৪.০৪% ভোট লাভ কৰি বিজয়ী হৈছিল বিজেপি, কিন্তু কংগ্ৰেছ আৰু AIUDFে সন্মিলিতভাৱে লাভ কৰিছিল ৪৯% ভোট।
সমষ্টি 4 উধৰবন্দত বিজেপিৰ বিজয়ী প্ৰাৰ্থীয়ে লাভ কৰিছিল 48.33% ভোট কিন্তু কংগ্ৰেছ আৰু এআইইউডিএফে সন্মিলিতভাৱে লাভ কৰিছিল 48.42% ভোট সমষ্টি 5 ৰাতাবাৰী বিগত নিৰ্বাচনত এই সমষ্টিত বিজেপিয়ে লাভ কৰিছিল 47.93% ভোট একে সময়তে কংগ্ৰেছ আৰু এআইইউডিএফে সন্মিলিতভাৱে লাভ কৰিছিল 47.4% ভোট অৰ্থাৎ কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাৰ অভাৱতহে বৰাকৰ এই 8টা সমষ্টি দখল কৰিবলৈ সমৰ্থ হৈছিল বিজেপি কিন্তু আগন্তুক নিৰ্বাচনৰ বাবে চূড়ান্ত হৈ পৰা কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাৰ পিছত এই 8টা সমষ্টিৰ 3টা সমষ্টিয়েই বিজেপিয়ে হেৰুৱাবলগীয়াটো প্ৰায় নিশ্চিত হৈ পৰাৰ বিপৰীতে 2টা সমষ্টিত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো খাটাং কংগ্ৰেছ আৰু এআইইউডিএফৰ দখলত থকা বৰাকৰ অন্য 7টা সমষ্টি দখল কৰাটো কোনোপধ্যে সহজ হৈ থকা নাই বিজেপিৰ বাবে কাৰণ উত্তৰ কৰিমগঞ্জত কংগ্ৰেছ এআইইউডিএফে সন্মিলিতভাৱে প্ৰায় 60% ভোট লাভ কৰাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটে লাভ কৰিছিল মাত্ৰ 34% ভোট দক্ষিণ কৰিমগঞ্জত কংগ্ৰেছ আৰু এআইইউডিএফে সন্মিলিতভাৱে প্ৰায় 86% ভোট লাভ কৰাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটে লাভ কৰিছিল মাত্ৰ 9% ভোট বদৰপুৰ সমষ্টিত কংগ্ৰেছ আৰু এআইইউডিএফে সন্মিলিতভাৱে 66% ভোট লাভ কৰাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটে লাভ কৰিছিল 31% ভোট হাইলাকান্দি সমষ্টিত কংগ্ৰেছ আৰু এআইইউডিএফে সন্মিলিতভাৱে লাভ কৰিছিল 45% ভোট কিন্তু বিজেপি মিত্ৰজোঁটে লাভ কৰিছিল 34% ভোট একেদৰে কংগ্ৰেছ আৰু এআইইউডিএফে সন্মিলিতভাৱে কাটিলচেৰা সমষ্টিত প্ৰায় 69% ভোট আৰু আলগাপুৰ সমষ্টিত 64% ভোট লাভ কৰিছিল অৰ্থাৎ বৰাকৰ 15খন আসনৰ 12খন আসনতেই এতিয়া চৰম সংকটত বিজেপি একেদৰে বিটিচিৰ পৰিধিটো একেই সংকটৰ সন্মুখীন বিজেপি 2016 চনত বিপিএফৰ 12খন আসন আছিল বিজেপিৰ লগত এতিয়া বিপিএফ কংগ্ৰেছৰ লগত বিপিএফৰ লগত ইউপিপিএল আৰু বিজেপিয়ে কিদৰে যুঁজ দিয়ে সেয়া লক্ষণীয় হ'ব যদিও বিজেপিৰ মিত্ৰজোঁট এই ক্ষেত্ৰত বিফল হোৱাৰ সম্ভাৱনাই অধিক এনে এক প্ৰেক্ষাপটত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে অতি লজ্জাজনক ফলাফল প্ৰদৰ্শন কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে